পহিলা বহাগৰ শুভেচ্ছা জনাইছোঁ আৰু মই জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ আৰু জুবিন ক্ষেত্ৰত ইতিমধ্যেই দেখা পোৱা গৈছে যে জুবিনবিহীন প্ৰথমটো বহাগ আৰু কালি দিনটোতো আমি দেখিছিলোঁ বৌ গৰিমা শইকীয়াগাক আৰু আজি কণ্ঠশিল্পী নীল আকাশ আহিছে জুবিন ক্ষেত্ৰলৈ পুনতে নীলদা আপোনাক বহাগ বিহুৰ উলহ জনাইছোঁ। ধন্যবাদ আৰু আপোনালোকৰ মাধ্যমেৰেও আমি সমগ্ৰ বিশ্ববাসীকে যদিও এইবাৰ বহাগ আমাৰ সকলোৰে কাৰণে উৰুঙা উকা তথাপিতো আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু জুবিনদাই য'তে আছে তেওঁ শান্তিত থাকক ফূৰ্তিত থাকক আৰু সদায় যিদৰে অসমৰ কাৰণে চিন্তা কৰিছিলে তেওঁ ঠিক সেইদৰে অসমৰ কাৰণে তেওঁ আশীৰ্বাদ কৰক তাৰ পৰা প্ৰাৰ্থনা কৰক তাকে কামনা কৰিছোঁ। মঞ্চত এইবাৰ আপুনি যিহেতু অনুষ্ঠান কৰিবই নিশ্চয় কালিৰ পৰা অনুষ্ঠানৰ পৰা আজিৰ পৰা আপোনাৰ অনুষ্ঠান আৰম্ভ হ'ব তথাপিও জুবিনদাবিহীন অনুষ্ঠান কৰাটো যথেষ্ট কঠিনতাৰ মাজেৰে গৈছে যেন পাওঁ। আচলতে ঘৰৰ দাদা মানে প্ৰতিজন অসমীয়া পৰিয়ালৰ এজন নহয় জানো গতিকে পৰিয়ালৰ যেতিয়া মানুহ এজন নাথাকে সেই বছৰ নিশ্চিতভাৱে বহাগটো উৰুঙাই হৈ যায় গতিকে দাদা যিহেতু নাই প্ৰতিটো মানুহৰ মনতে এটা গভীৰ সুখ এটা গধুৰ মানে বুজাৰ নিচিনা আৰু এই সময়ত অনুষ্ঠানবিলাক আছে যদিও আগৰ নিচিনা সেই স্ফূৰ্তি নাই মানুহৰ মনত কিন্তু তথাপিতো আমাৰ বহাগ বিহুটো যিহেতু বাপুতি সাহোন আমাৰ বিহুটি সেইটোক আদৰিবলৈ আগবাঢ়ি আহিছে মানুহখিনিও আমাৰ যিসকল গায়ক গায়িকা তেওঁলোকেও যথেষ্ট প্ৰস্তুতি হাতত লৈছে গতিকে আমি দাদাক এবাৰ উদযাপন কৰিম আমাৰ উদ্দেশ্য সেইটোৱে। ধন্যবাদ জনাইছোঁ আপোনাক আৰু এয়া হৈছে কণ্ঠশিল্পী নীল আকাশ আৰু তেওঁ জুবিন ক্ষেত্ৰলৈ আহি জুবিন গাৰ্গক ইয়াত এবাৰ সুঁৱৰিছে শ্ৰদ্ধা জনাইছে আৰু আমি বাহিৰলৈ যাবলৈ চেষ্টা কৰিম যথেষ্ট সংখ্যক লোক আমি বাহিৰত দেখিছোঁ খুব এটা আৱেগিক পৰিৱেশ কাৰণ জুবিনবিহীন আমাৰ প্ৰথমটো বহাগ আৰু সেয়েহে প্ৰিয় শিল্পীগৰাকীৰ কাষত সকলোৱে এবাৰ আহি এই জুবিন ক্ষেত্ৰ সোণাপুৰতে সকলোৱে এবাৰ জোৰকৈ চিঞৰিছে ঐ নাহৰ বুলি কাৰণ ঐ নাহৰ বুলি জুবিনদাই যেতিয়াই মঞ্চত এবাৰ চিঞৰে বহাগ বিহুটোৰ সময়ছোৱাত যেতিয়া মঞ্চত এবাৰ জুবিনদাই চিঞৰে তাৰ পাছৰ পৰিৱেশটো কেনে হয় সেয়া সকলোৱে জানে আৰু যিসকল লোক ইয়াত আছে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ জুবিনদাবিহীন প্ৰথমটো আমাৰ বহাগ কেতিয়াও সেইটো প্ৰথমটো দ্বিতীয়টো যেতিয়াই হওক বহাগ বিহু আহিলে জুবিনদা নাথাকিলে আমাৰ এটা বুজাব নোৱাৰা অনুভৱ আজি আপুনি জুবিন ক্ষেত্ৰলৈ আহিছে দাদাক এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছে সুঁৱৰিছে দাদা গ্ৰহণ কৰিবলৈতো খুব কষ্ট কিন্তু ইমান বছৰে আমি সৰুৰ পৰাই দেখি আহিছোঁ আৰু সৰুৰ পৰাই বহাগৰ লগত আমি জুবিনদাক এনেই গোটেই বছৰটো জুবিনদা আমাৰ লগত জড়িতই কিন্তু বহাগৰ সময়ত জুবিনদাৰ লগত আমাৰ যিটো সম্পৰ্ক হয় সেইটো কোনো ভাষাৰে বুজাব নোৱাৰি ইমান বছৰে জুবিনদাই আমাক দিলে গান দিলে সেৱা আগবঢ়াইছে আৰু মই মোৰ গোটেই পৰিয়ালৰ লগত আহিছোঁ এক বহাগ বুলি এই বহাগত আজিৰ দিনটোত তেখেতক স্মৰণ কৰিম আৰু তেখেতৰ প্ৰতি এটা আকৌ নিজৰ মনত এটা প্ৰতিশ্ৰুতি ল'ম যে আপুনি আমাক যি বাট দেখুৱাইছে সেই বাটেৰে যিমান পাৰোঁ চেষ্টা কৰিম আগবাঢ়ি যাবলৈ চেষ্টা কৰিম তেখেতৰ কলা তেখেতৰ যি সৃষ্টি সেই সৃষ্টি এতিয়া যি নৱপ্ৰজন্ম উঠি আহিছে সেইটো বহুত ক্ৰুচিয়েল হয় কিন্তু তেওঁলোকক তেওঁৰ সৃষ্টি কেনেকৈ আমি জীয়াই ৰাখিব পাৰিম তেওঁলোকৰ মাজত তাৰ বাবে আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ যি জেনেৰেশ্যন 90 দশকৰ যিসকল আছে বা 2000ৰ যিসকল আছে তেওঁলোকক মোৰ আহ্বান যে তেওঁলোকে এই যি আজিৰ যি প্ৰজন্ম তেওঁলোকক সজাগ কৰক কাৰণ আমি দেখি আহিছোঁ পাশ্চাত্য সভ্যতাৰ প্ৰতি বেছি আকৰ্ষণ জ্যোতি সংগীত হওক বিষ্ণু সংগীত হওক জুবিনদাৰ কাৰণেই মই বিষ্ণু সংগীত বা ৰাভা সংগীত শিকিছোঁ জুবিনদাৰ কাৰণে মই ক'বলৈ গ'লে কাৰণ আমাৰ পৰিৱেশত সেইটো নাছিলে যেতিয়া জুবিনদা আহিছে ভূপেন্দাৰ গান শুনিছোঁ বিষ্ণু সংগীত শুনিছোঁ জ্যোতি সংগীত শুনিছোঁ গতিকে ঠিকে আছে মই আজি এই প্ৰথম বহাগটো জুবিনদাৰ নামত আৰু নিজৰ জাতিটোৰ প্ৰতি কৰ্তব্যৰ সুঁৱৰি প্ৰতিশ্ৰুতি কৰিবলৈ আহিছোঁ আৰু তেখেতক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ মনে বাপুতি সাহোন বহাগ বিহুটো আমি এইবাৰ পালন কৰিছোঁ যদিও অন্তৰে কিন্তু বাপুতি সাহোন বহাগ বিহুটোক কিবা আধৰুৱা সেইটো সেই আধৰুৱাটো থাকিবই সেই ইনকমপ্লিটনেছটো থাকিবই কিন্তু আমি যিটো সত্য সেইটো গ্ৰহণ কৰিব লাগিব আৰু জুবিনদায়ো সেইটো নিবিচাৰিব যে আমি অসমীয়া জাতিটো সদায় দুখত থাকি দিম আধৰুৱা হৈ থাকি দিম সেই আধৰুৱাটো থাকি যাব কিন্তু সেই আধৰুৱাটোৰ লগত লৈ জাতিটোৰ
স্বাৰ্থত আমি কি কৰিব পাৰোঁ, কলাৰ স্বাৰ্থত কি কৰিব পাৰোঁ, তাৰ কাৰণে কিন্তু আমি আগবাঢ়ি যাব লাগিব। গতিকে আমি যদি ক'ৰবাত ৰৈ থাকোঁ, পিছ হুহুকি থাকোঁ যে আমি জুবিনদাৰ বিনে আধৰুৱা, জুবিনদাৰ বিনে আধৰুৱা, কিন্তু জুবিনদাক যদি আমি কেৱল শৰীৰ হিচাপে ভাবি লওঁ, আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। জুবিনদা এটা সত্তা বুলি যদি আমি ভাবোঁ, জুবিনদা যদি আমি এটা শক্তি বুলি ভাবোঁ, তেতিয়াহ'লে কিন্তু আমি সদায় কাম কৰিবলৈ অনুপ্ৰেৰণা আমি পাই যাম। ঠিক আছে, খুব সুন্দৰ কথা কৈছে তেওঁ। আৰু জুবিনদাক যদি আমি শক্তি বুলি ভাবোঁ, আমি প্ৰতিটো কাম কৰাৰ ক্ষেত্ৰত আমি উৎসাহ পাম। আৰু এইখিনি মুহূৰ্তত মই যিহেতু জুবিন ক্ষেত্ৰত আছোঁ, আৰু আজি পহিলা বহাগৰ দিনটোত জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰিছে, সকলোৱে সোঁৱৰিছে। আৰু পহিলা বহাগৰ দিনটোতেই জুবিন ক্ষেত্ৰলৈ এতিয়া অজস্ৰজন লোক আহিছে, আৰু সকলোৰে চকুত চকু লৈ ইয়াত দেখিছে পৰিৱেশটো মই দেখুৱাইছোঁ। কেমেৰা পাৰ্চন নীলোৎপল আছে। চাওক, জুবিনদাক এখন গামোচা দিছে, আৰু এই যি পৰিৱেশ, এই পৰিৱেশটো আচলতে বহাগৰ এই দিনসমূহত বা প্ৰতিটো দিনাই এনেধৰণৰ এটা পৰিৱেশ আছিল। আৰু আজি জুবিনদা নোহোৱাকৈ আমি প্ৰথমটো বহাগ বিহু উদযাপন কৰিবলৈ লৈছোঁ। আৰু এনে এটা পৰিৱেশৰ মাজত যিহেতু জুবিনদা নাই, আৰু সেয়েহে এতিয়া অজস্ৰজন লোক আজিৰ দিনটোত, পহিলা বহাগৰ দিনটোত এই স্থানলৈ আহিছে, আৰু এই স্থানত আহি জুবিনদাক এবাৰ স্মৰণ কৰিছে, জুবিনদাক এবাৰ সোঁৱৰিছে। আৰু এই পৰিৱেশটো মই দেখুৱাইছোঁ। এয়া হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ। মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। জুবিনদাবিহীন প্ৰথমটো বহাগ, আমি যদি বাপুতিসাহোন বহাগটো পালন কৰিছোঁ যদিও মনে পালন কৰিছোঁ, অন্তৰৰ পৰা কিন্তু এইবাৰ বহাগটো কিবা উৰুঙা হৈ আছে। নিশ্চয়কৈ কান্দোনত ভাগি পৰিছে। এনেধৰণৰ পৰিৱেশ হোৱাটো স্বাভাৱিক কথা। আৰু মই দেখুৱাইছোঁ এয়া জুবিন ক্ষেত্ৰ। বাইদেউ কিবা ক'ব বিচাৰিছোঁ? বেলেগটো একো ক'ব নোৱাৰিম। মই গানৰে শিক্ষয়িত্ৰী হয়, তো তেওঁৰে আশীৰ্বাদত যিখিনি কৰিছোঁ, তো আমাৰ যি অলপমান প্ৰগ্ৰেম আছে তেওঁৰ আশীৰ্বাদ লৈ আজি কৰিম বুলি ভাবিছোঁ। কিন্তু মই যেতিয়ালৈকে অহা নাই, মই একদম শান্তি পোৱা নাই। তো কালি ডিচিশ্যন ল'লোঁ আহিম বুলি। তো তাৰপিছত কি বুলি কওঁ, মই ভাষা পোৱা নাই। কিন্তু আজি আহি মই যিখিনি শক্তি পাইছোঁ, মই এই শক্তি দিয়ে মই চলি যাম। দাদাই আমাক আশীৰ্বাদ কৰক, মোৰ কণমানিহঁতক আশীৰ্বাদ কৰক, মই সেইখিনিয়ে কওঁ। অসমবাসী ৰাইজক তেওঁ শক্তি দিয়ক, আৰু আমাক লাগে জুবিনদাৰ ন্যায়। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। এনেকৈ এতিয়া আজি পহিলা বহাগৰ দিনটো অজস্ৰজন লোক আহিছে, আৰু জুবিনদাক এইদৰে স্মৰণ কৰিছে, আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰত আহি সকলোৱে সেৱা কৰিছে জুবিন গাৰ্গক। বীৰোৎপল, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।